পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ, আমাৰ ভক্তিপচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিপচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। ইয়াত বাইবেলৰ গোটেই ৬৬খন পুস্তকৰেই আমি অধ্যয়ন কৰিম। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক আমি ল'ম আৰু পুস্তকখনৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ শ্ৰোতা দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছোঁ। প্ৰিয় শ্ৰোতা দৰ্শক, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয়খন পুস্তক অৰ্থাৎ যাত্ৰা পুস্তকৰ অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত এই যাত্ৰা পুস্তকৰ ১৯ নম্বৰ অধ্যায়ৰ পৰা আমি চাইছিলোঁ আৰু আজিৰ অনুষ্ঠানত যাত্ৰা পুস্তকৰ ২০ নম্বৰ অধ্যায়টো চাব খুজিছোঁ। ঈশ্বৰে মুছিৰ নেতৃত্বত ইছৰাইল জাতিক মিছৰ দেশৰ পৰা উদ্ধাৰ কৰি আনিলে। আচৰিত ধৰণে সাগৰ দুফাল কৰি শুকান ভূমি উলিয়াই সেই শুকান ভূমিৰে ইছৰাইলীয়সকলক সাগৰ পাৰ কৰালে। পিছে পিছে খেদি অহা মিছৰীয়াবোৰক সাগৰৰ পানীত বুৰাই তেওঁ সমূলঞ্চে ধ্বংস কৰিলে। দিনত মেঘ আৰু ৰাতি জুইৰ স্তম্ভ হৈ ইছৰাইলীয়সকলৰ লগত ঈশ্বৰৰ উপস্থিতি থাকিল। ইছৰাইল জাতিয়ে মুছিৰ প্ৰশংসাৰ গীত গালে। তাৰ পাছত পানীৰ অভাৱত ৩ দিন কটোৱাৰ পাছত মাৰাত তেওঁলোকে তিতা পানী পালে। সেই পানী ঈশ্বৰে আচৰিত ধৰণে মিঠা কৰি পান কৰোৱাৰ পাছত তেওঁলোকে পানী আৰু গছ-গছনিৰে ভৰা এলিমত উপস্থিত হ'ল। তাৰ পাছত চিন অৰণ্যৰ অভিজ্ঞতা তেওঁলোকৰ হ'ল। তাত আহাৰৰ অভাৱত ইছৰাইলীয়সকলে আপত্তি কৰে আৰু ঈশ্বৰে আকাশৰ পৰা মান্না বৰষাই তেওঁলোকক আহাৰ খুৱায়। মান্না খাই আমনি লগাত তেওঁলোকে ঘোৰ আপত্তি কৰাত ঈশ্বৰে বতাহ চৰাই উৰুৱাই আনি তেওঁলোকক মাংস খুৱালে যদিও তেওঁলোকৰ মাজলৈ শাস্তিস্বৰূপে নমাই আনিলে মহামাৰী। তাৰ পাছত মৰুভূমিৰ মাজেৰে আগবাঢ়ি যাওঁতে আকৌ পানী বিচাৰি তেওঁলোকে আপত্তি কৰে। ঈশ্বৰৰ নিৰ্দেশমতে মুছিয়ে তেওঁৰ লাখুটিডালেৰে এটা শিলত আঘাত কৰে আৰু তাৰ পৰা পানী উলিয়াই তেওঁলোকক পান কৰায়। ইছৰাইলীয় লোকসকল আহি চিনয় পৰ্বত পায়হি। ইয়াতেই ঈশ্বৰে মুছিৰ যোগেদি তেওঁলোকক বিধানবোৰ দিছিল। বিধানে ঈশ্বৰ কেনেকুৱা সেইটো দেখুৱায় আৰু মানুহৰ দুৰ্বলতা প্ৰকাশ কৰে। পৰিত্ৰাণৰ উপায় হিচাপে ঈশ্বৰে বিধান দিয়া নাছিল। মানুহ যে বিধানৰ আগত নিৰুপায় আৰু মানুহক যে ঈশ্বৰৰ বিশেষ অনুগ্ৰহৰহে প্ৰয়োজন, সেই কথাটো প্ৰকাশ কৰি দিবৰ বাবেহে বিধান দিয়া হৈছিল। প্ৰথমতে দিয়া হয় 10 আজ্ঞা, কিন্তু সেই 10 আজ্ঞাখিনি গোটেই বিধি বিধানৰ এটা অংশহে আছিল। ২০ নম্বৰ অধ্যায়ত আমি এই 10 আজ্ঞাৰ কথা পাওঁ। বেদীৰ বিষয়ে ঈশ্বৰে দিয়া নিৰ্দেশনা আৰু ঈশ্বৰৰ সাক্ষাৎকাৰৰ ফলত হোৱা বিশেষ প্ৰভাৱৰ কথা আমি পঢ়িবলৈ পাওঁ। এই সকলোবোৰ কথা বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আমি আজি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যাত্ৰা পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত আমি ইয়াৰ ১৯ নম্বৰ অধ্যায়টো চাইছিলোঁ। আজি আমি ২০ নম্বৰ অধ্যায়টো চাব খুজিছোঁ। এই ২০ নম্বৰ অধ্যায়টোৰ মূল বিষয় হৈছে 10 আজ্ঞা। এই অধ্যায়টোত 10 আজ্ঞাৰ বাহিৰেও ইছৰাইলৰ সন্তানসকলৰ বাবে দিয়া আৰু কিছুমান ব্যৱস্থাৰ বিষয়ে আমি পাওঁ। 10 আজ্ঞা ঈশ্বৰে ইছৰাইল জাতিক দিয়া গোটেই বিধানৰ এটা অংশ মাথোন। কিন্তু এই 10 আজ্ঞা প্ৰথমতে দিয়া হৈছে। যজ্ঞবেদীৰ ক্ষেত্ৰতো ব্যৱস্থাবোৰ দিয়া হৈছে। বিধান আৰু বেদী দুটা সমানে সমানে যায়। এই বিধানে প্ৰকাশ কৰি দেখুৱালে যে মানুহ পাপী আৰু তেওঁক পৰিত্ৰাতা এজনৰ প্ৰয়োজন। য'ত বলি উৎসৰ্গ কৰিবলৈ এটা যজ্ঞবেদীৰ সদায় দৰকাৰ আছিল, কাৰণ পাপমোচনৰ বাবে তেজ উলিয়াব লাগিবই। আমি আইনাত নিজৰ মুখখন চাওঁ, কিন্তু আইনাৰে আমাৰ মুখখন চাফা নকৰোঁ। আমি মুখখন চাফা কৰিবলৈ পানীৰে মুখখন ধুব লাগিব। ঠিক একেদৰে বিধানেও আমাৰ পাপসমূহ দেখুৱাই দিয়ে। আৰু স্বয়ং প্ৰভু যীশুখ্ৰীষ্ট হৈছে পানী, যিজনৰ বলি উৎসৰ্গৰ ফলত বোৱা তেজত আমি ধৌত হৈ আমাৰ পাপ মোচন পাব পাৰোঁ।
এতিয়া 1 আৰু 2 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। আৰু ঈশ্বৰে এই সকলো কথা ক'লে, বোলে বন্দীঘৰ স্বৰূপ মিছৰ দেশৰ পৰা তোমাক উলিয়াই অনা তোমাৰ ঈশ্বৰ জিহুৱা ময়েই। ঈশ্বৰে ইছৰাইলৰ সন্তানসকলক কৈছিল, তোমালোকৰ বন্দীঘৰ স্বৰূপ মিছৰৰ পৰা মই তোমালোকক উলিয়াই লৈ আহিছোঁ, আৰু তাৰ ভিত্তিতেই মই মোৰ বিধান তোমালোকক দিবলৈ ইচ্ছা কৰোঁ। ইছৰাইলৰ সন্তানসকলে নিজেই সেই বিধান পাবলৈ ইচ্ছা কৰাত ঈশ্বৰে তেওঁলোকক প্ৰথমতে 10 আজ্ঞা দিছিল। 10 আজ্ঞাৰ বিষয়ে চাবলৈ যাওঁতে প্ৰথমতে কেইটামান বিষয় চাব লাগে। তথাকথিত নতুন নৈতিকতা বা ইংৰাজীত নিউ মৰেলিটি বুলি এটা বস্তু আছে। অৱশ্যে এইটো আমাৰ সমাজত বৰকৈ আমি দেখা পোৱা নাই। এই নৱনৈতিকতা আচলতে বৰ অনৈতিক শিক্ষা। ই গোটেই বাইবেল বিৰোধী শিক্ষা। এই শিক্ষাই মানুহক শিকায় যে তেওঁ অত্যাধুনিক আৰু শুদ্ধিত পাপী। কিন্তু আমি শুদ্ধিত পাপী নহওঁ। মানুহ পাপত পতিত হোৱাৰ পাছত যেনে পাপী, আমি আটাইয়েই সেই একেই পাপী, স্বাভাৱিক পাপী। এই 10 আজ্ঞাৰে সেয়ে ঈশ্বৰৰ যি মানদণ্ড তাকে আমাৰ পৰা দাবী কৰা হৈছে। কোনো মানুহে 10 আজ্ঞাতকৈ উত্তম বিধি উলিয়াই ইয়াক এৰাই চলিব নোৱাৰে। দ্বিতীয়তে, আমি যিসকল প্ৰচাৰকে ঈশ্বৰৰ অনুগ্ৰহৰ বিষয়ে প্ৰচাৰ কৰোঁ, আমাৰ নিচিনা প্ৰচাৰকসকলক নুবুজা লোকসকলে, বিশেষকৈ বাইবেলৰ সঠিক জ্ঞান নথকা কিছুমান লোকে দোষাৰোপ কৰি কয় যে বিধানৰ প্ৰতি আমাৰ উপযুক্ত আৰু আন্তৰিক কৃতজ্ঞতা নাই। এয়া আমাৰ ওপৰত একেবাৰে অসত্য অপবাদ। বৰং ইয়াৰ একেবাৰে বিপৰীতে এইটোহে সত্য যে যিসকল প্ৰচাৰকে ঈশ্বৰৰ অনুগ্ৰহৰ বিষয়ে শিকায়, সেইসকল প্ৰচাৰকে যদি বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণ বোলা সত্যটোৰো গূঢ়াৰ্থ জানে, তেওঁলোকে বৰং বুজি পায় যে ঈশ্বৰৰ বিধানৰ স্থান বহু উচ্চত। তেন্তে আমি কি ক'ম? অনুগ্ৰহ অধিক হ'বলৈ পাপ কৰি থাকিমনে? এনে নহওক। পাপলৈ মৃত হোৱা যি আমি আৰু তাত অৰ্থাৎ পাপত কেনেকৈ জীয়াই থাকিম? আন কথাত, আপুনি যদি ভাবে যে যিহেতু আপুনি ঈশ্বৰৰ অনুগ্ৰহ আৰু আপোনাৰ বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণ লাভ কৰিছে, গতিকে আপুনি পাপ কৰি থাকিব পাৰে আৰু ইচ্ছা কৰিলে বিধান ভংগ কৰিব পাৰে, তেতিয়াহ'লে প্ৰিয় শ্ৰোতা, আচল কথাটো আপোনাৰ ক্ষেত্ৰত কি তাক আপুনি জানেনে? সঁচা কথাটো হ'ল যে আপুনি অনুগ্ৰহৰ দ্বাৰাই আচলতে পৰিত্ৰাণকেই লাভ কৰা নাই। কাৰণ আপুনি যেতিয়া ঈশ্বৰৰ অনুগ্ৰহৰ দ্বাৰাই পৰিত্ৰাণ লাভ কৰে, তেতিয়া আপুনি সদায়েই তেওঁক সন্তুষ্ট কৰিবলৈ ইচ্ছা কৰে আৰু তেওঁৰ ইচ্ছা পালন কৰিবলৈ ভাল পায়। আৰু তেওঁক সন্তুষ্ট কৰিবলৈ আৰু তেওঁৰ ইচ্ছা পালন কৰিবলৈ হ'লে আপুনি তেওঁৰ আদেশ, তেওঁৰ বিধান মানিবলৈ সদায় ভাল পায়। যিসকলে বিধান পালনৰ দ্বাৰাই পৰিত্ৰাণ পোৱা যায় বুলি প্ৰচাৰ কৰে, তেওঁলোকেহে আচলতে ঈশ্বৰৰ বচনৰ বাণীৰ বিপৰীত বাণী প্ৰচাৰ কৰে। প্ৰিয় শ্ৰোতা, প্ৰত্যেক পতিত মনুষ্যই ঈশ্বৰৰ অনুগ্ৰহ আৰু তেওঁৰ প্ৰভু যীশুখ্ৰীষ্টত যি বিশ্বাস, সেই বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণ পোৱাৰ পাছত সম্পূৰ্ণ নতুন সৃষ্টি হয়। তেওঁৰ জীৱনত অমোঘ পৰিৱৰ্তন ঘটে। ঈশ্বৰৰ বিধানৰ বিৰোধিতা কৰা সেই মনুষ্যগৰাকীও বিধানৰ প্ৰতি ভয় ভক্তি ৰাখিব জনা ব্যক্তি হৈ পৰে। আৰু তেওঁ দেখে যে ঈশ্বৰৰ বিধান পালন কৰিব পৰাটো এতিয়াহে তেওঁৰ জীৱনত স্বাভাৱিক আৰু সহজ হৈ পৰিছে। ঠিক বিধানৰ কথাতেই লাগি নাথাকি ঈশ্বৰৰ বচনৰ সমস্ত পৰামৰ্শাৱলীক সামৰি লৈহে আমি ঈশ্বৰৰ বাণীৰ প্ৰচাৰ কৰোঁ। ঈশ্বৰৰ অনুগ্ৰহ আৰু তেওঁৰ বিশ্বাসৰ দ্বাৰাই নতুন জীৱন লাভ কৰাৰ পাছতহে তেওঁ তাহানিৰ গীত গায়কৰ দৰে গাই উঠিব পাৰে, মই তোমাৰ বিধান কেনে ভাল পাওঁ, উৰে দিনটো সেয়ে মোৰ ধ্যানৰ বিষয়। গীতমালাৰ 119 নম্বৰ গীতৰ 97 নম্বৰ কলি। এতিয়া বিধান মানেনো কি? মানুহ কেনে হোৱা উচিত তাকে জনাবলৈ ঈশ্বৰে তেওঁৰ মনৰ কথা প্ৰকাশ কৰাই হৈছে বিধান। মানুহক শাসনত ৰাখিবলৈ, অন্যায়মুক্ত জীৱন ধাৰণ কৰিবলৈ প্ৰয়োজন হোৱা এই বিধান হৈছে ঈশ্বৰৰ পবিত্ৰ ইচ্ছাৰ প্ৰকাশকৰণ। গীত ৰচকে কৈছে, জিহুৱাৰ বিধান সিদ্ধ, প্ৰাণক সুস্থ কৰোতা। গীতমালা 19 নম্বৰ গীতৰ 7 নম্বৰ কলি। এই বিধানে আপোনাৰ পৰা সম্পূৰ্ণ শুদ্ধ সিদ্ধতা বিচাৰে। ই আপোনাৰ সম্পূৰ্ণ শুদ্ধ সিদ্ধ বাধ্যতা দাবী কৰে, কাৰণ ঈশ্বৰৰ বচনেই কৈছে যে জিহুৱাৰ বিধান সিদ্ধ। ঈশ্বৰৰ এই বিধান হৈছে ন্যায়। এই বিধান হৈছে ঈশ্বৰৰ প্ৰকাশকৰণ। এই বিধান হৈছে ভুল আৰু ভাল, অন্যায় আৰু ন্যায়, অসিদ্ধতা আৰু সিদ্ধতাৰ মাজত এটা সীমাৰেখা।
কোনটো ন্যায় তাক আপুনি কেনেকৈ জানিব? ঈশ্বৰে তেওঁৰ বিধানত যিটোক ন্যায় বুলি কৈছে তাৰে পৰাই আপুনি জানিব কোনটো ন্যায়। চুৰ কৰা বা মিছা মতাটো কিয় ভুল? কাৰণ ঈশ্বৰেই কৈছে যে চুৰ কৰা বা মিছা মতাটো ভুল। আপুনি ক'ব পাৰে যে এই বিধান মানুহ জাতিৰ মংগলৰ কাৰণে দিয়া হৈছে। একেবাৰে ঠিক কথা। বিধানৰ প্ৰতিটোকে পালন কৰিব পৰা হ'লে অতি চমৎকাৰ কথা হ'লহেঁতেন। আনহে নালাগে এই জগত ৰাজ্য স্বৰ্গৰাজ্যত পৰিণত হ'লহেঁতেন। কিন্তু এই সুন্দৰ বিধান, সিদ্ধ বিধান অসুন্দৰ আৰু অসিদ্ধ মানুহে কেতিয়াও ৰাখিব নোৱাৰে। আজি আপুনি চৰকাৰীয়েই হওক বেচৰকাৰীয়েই হওক যদি কোনো অধিকোষলৈ গৈ ঋণ পাবলৈ আবেদন কৰে তেন্তে আপুনি 10খনমান দলিলত চহী কৰিব লাগিব। কাৰণ তেওঁলোকে আপোনাক বিশ্বাসত ল'ব নোৱাৰে। আন কথাত তেওঁলোকে আপোনাক ঈশ্বৰৰ বিধান পালনকাৰী ব্যক্তিৰূপে মানি ল'ব নোৱাৰে। এটা দিন আছিল যেতিয়া মানুহৰ কথাবোৰেই একো একোটা লিখিত দলিলৰ সমান মূল্যৱান আছিল। কিন্তু সেই দিন সেই কাল কেতিয়াবাই হেৰাই গ'ল। কিন্তু ঈশ্বৰৰ বিধানৰ মানদণ্ড তিলমানো হেৰুৱা নাই। এই বিধান হৈছে মানুহৰ উচিত আচৰণৰ মানদণ্ড। চুৰ কৰা, মিছা মতা, ব্যভিচাৰ আদি ভুল, কাৰণ বিধানে কৈছে এইবোৰ ভুল। বিধানে নিজকে নিজে প্ৰয়োগ নকৰে। প্ৰয়োগ কৰিবলৈ ক্ষমতাপন্ন আৰু যোগ্য বিধানদাতা এজনৰ প্ৰয়োজন। ঈশ্বৰে তেওঁৰ সকলো নীতি বা বিধি প্ৰবল প্ৰভাৱেৰে প্ৰয়োগ কৰে। ঈশ্বৰে তাহানিতেই ঘোষণা কৰি থৈছে এই বুলি, যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণী অৱশ্যে মৰিব। যিহিজকেল 18 পদ। আৰু পাপ মানে কি? ঈশ্বৰৰ বিধান লংঘনেই হৈছে পাপ। এতিয়া আমি 3 পদৰ পৰা 10 আজ্ঞাৰ বিষয়ে চাওঁ হওক। পঢ়ি দিছো। মোৰ আগত তোমাৰ আন কোনো দেৱতা নাথাকক। ইয়াৰে ঈশ্বৰে বহু ঈশ্বৰবাদ বিশ্বাসক গৰিহণা দিছে। নাস্তিকতাৰ বিৰুদ্ধে কোনো আজ্ঞা নাই, কাৰণ তেতিয়াৰ দিনত ঈশ্বৰ বিশ্বাস নকৰা নাস্তিক লোক নাছিলেই। মহামতী ডেভিড ৰজাৰ সময়তহে নাস্তিকসকলৰ আৱিৰ্ভাৱ হৈছিল আৰু তেওঁলোকক তেতিয়া মূৰ্খ বোলা হৈছিল। কাৰণ গীতমালাত 53 গীতত প্ৰথম কলিতে আমি এনেদৰে পাওঁ, অজ্ঞানে নিজ মনতে ভাবে ঈশ্বৰ নাই। কিন্তু আজিৰ যুগত এগৰাকী নাস্তিক কোনো মহাবিদ্যালয় এখনৰ এগৰাকী অধ্যাপকো হ'ব পাৰে আৰু তেওঁক সমাজে এগৰাকী তীক্ষ্ণ বুদ্ধিসম্পন্ন আৰু গুণী জ্ঞানী লোক বুলি গণ্য কৰিব পাৰে। কিন্তু বাইবেলে হ'লে তেওঁক অজ্ঞানী বুলি অভিহিত কৰিছে। ঈশ্বৰে ইছৰাইলক কৈছিল, মোৰ আগত তোমালোকৰ আন কোনো দেৱতা নাথাকিব। ইছৰাইল জাতিটোক ঈশ্বৰে তেনে আদেশ দিবলগীয়া হৈছিল, কাৰণ তেতিয়াৰ দিনৰ মানুহৰ ক্ষেত্ৰত ভাৰসাম্য ৰাখিব পৰাটো বেছ কষ্টকৰ আছিল। কাৰণ সেই দিনত বহু ঈশ্বৰবাদ বৰ সাধাৰণ আৰু জনপ্ৰিয় আছিল। কিন্তু আজি তাৰ একেবাৰে বিপৰীতটো ঘটিছে। বহু ঈশ্বৰবাদটো নায়েই, আনকি একেশ্বৰবাদো নোহোৱা কৰিবলৈ অহৰহ চেষ্টা চলাই থকা হৈছে। কোনো ঈশ্বৰকেই পূজা নকৰাটোহে আজিৰ মানুহৰ এটা ফেশ্বন যেন হৈছে। ধূৰ্ত ছয়তানে মানুহক কেনেকৈ নিজৰ ফলীয়া কৰি লৈছে তাক আজিৰ তীক্ষ্ণ বুদ্ধিসম্পন্ন গুণী জ্ঞানী নাস্তিকসকলে তলকিবই পৰা নাই। ঈশ্বৰে বহু ঈশ্বৰবাদ বিশ্বাসটোৰ ভৰ্ৎসনা কৰিছে। এনে বিশ্বাসক গৰিহণা দিছে। পৌলে এই বিষয়টোৰ ক্ষেত্ৰত কিছু বহলাই এইদৰে কৈছে, কাৰণ তেওঁলোকে ঈশ্বৰক জানিও তেওঁক ঈশ্বৰ বুলি তেওঁৰ গৌৰৱ কি ধন্যবাদ নকৰিলে, কিন্তু নিজৰ তৰ্ক বিতৰ্কত মিছা হৈ পৰিল আৰু তেওঁলোকৰ অবোধ হৃদয় আন্ধাৰময় হ'ল। নিজক জ্ঞানী দেখুৱাই তেওঁলোক মূৰ্খ হ'ল। আৰু ক্ষয়শীল মানুহ, চৰাই, চাৰিঠেঙীয়া জন্তু আৰু উৰগ আদিৰ আকাৰযুক্ত প্ৰতিমূৰ্তিৰে সৈতে তেওঁলোকে ঈশ্বৰৰ মহিমা সলনি কৰিলে। এইকাৰণে তেওঁলোকৰ মাজত তেওঁলোকৰ শৰীৰক অমৰ্যাদা কৰিবলৈ ঈশ্বৰে তেওঁলোকৰ হৃদয়ৰ অভিলাষেৰেই তেওঁলোকক অসুচিতালৈ সোধাই দিলে। তেওঁলোকে ঈশ্বৰৰ সত্যতাক মিছাৰে সৈতে সলনি কৰিলে আৰু সৃষ্টিকৰ্তাৰ সলনি সৃষ্ট বস্তুৰ আৰাধনা আৰু সেৱা কৰিলে। 4 আৰু 5 পদ। তুমি নিজলৈ কোনো কটা প্ৰতিমা বা ওপৰত থকা স্বৰ্গত, তলত থকা পৃথিৱীত আৰু পৃথিৱীৰ তলত থকা পানীত যি যি আছে সেইবোৰৰ আকৃতিৰে কোনো মূৰ্তি নাসাজিবা। সেইবোৰৰ আগত তুমি প্ৰণিপাত নকৰিবা আৰু সেইবোৰক সেৱা পূজাও নকৰিবা, কিয়নো তোমাৰ ঈশ্বৰ জিহুৱা মই, মোৰ মৰ্যাদা ৰখাত উৎসাহী ঈশ্বৰ, মোক ঘৃণাওতাসকলৰ তৃতীয় চতুৰ্থ পুৰুষলৈকে সন্তানবিলাকৰ ওপৰত পিতৃবিলাকৰ অপৰাধৰ প্ৰতিফল দিওঁতা। প্ৰিয় শ্ৰোতা, আজি যিকোনো বিষয় বা বস্তুৱে
ঈশ্বৰ আৰু আমাৰ মাজত স্থান লয় বা আমাক ঈশ্বৰৰ পৰা আঁতৰাই ৰাখে বা আমাৰ জীৱনত প্ৰথম স্থান অধিকাৰ কৰে, সেইবোৰেই আমাৰ কাৰণে প্ৰতিমাস্বৰূপ হ'ব পাৰে। 7 নম্বৰ পদ, তুমি তোমাৰ ঈশ্বৰ জিহুৱাৰ নাম অনৰ্থক ৰূপে নল'বা, কিয়নো যিকোনোৱে তেওঁৰ নাম অনৰ্থক ৰূপে লয়, জিহুৱাই তেওঁক নিৰ্দোষী নকৰিব। অনৰ্থক ৰূপে প্ৰভুৰ নাম লোৱাৰ অৰ্থ হ'ব এক ধৰণৰ ঈশ্বৰ নিন্দা। আমাৰ দিন আৰু আমাৰ এই যুগত ই বৰ প্ৰচলিত কথা। কিন্তু ঈশ্বৰৰ আজ্ঞা হ'লে কেতিয়াও সলনি হোৱা নাই। বহু সময়ত দেখা যায় পোনপটীয়াভাৱে আৰু ইচ্ছাকৃতভাৱেই কোনোৱে প্ৰভুৰ নাম তুচ্ছ কৰিবলৈ প্ৰভুৰ নাম লয়। কোনোৱে ঘৃণাত ইটিকিং কৰিবলৈকো কেতিয়াবা প্ৰভুৰ নাম লয়। অৱশ্যে অনিচ্ছা সত্ত্বেও ভুলতে অনৰ্থক ৰূপে প্ৰভুৰ নাম লোৱা আৰু ইচ্ছাকৃতভাৱে ইটিকিং কৰিবলৈ প্ৰভুৰ নাম লোৱাৰ মাজত পাৰ্থক্য আছে। বহুতে আন্তৰিকতাৰে বিশেষ কাৰণত প্ৰভুৰ নাম লয়, কিন্তু এনেভাৱে লয় যে বহুকেইটা প্ৰভুৰ নাম অনৰ্থক হৈ পৰে। এগৰাকী লোকে প্ৰাৰ্থনা কৰোঁতে বৰ আন্তৰিকতাৰে কৰে, কিন্তু প্ৰভুৰ নাম ইমানকৈ উল্লেখ কৰে যে তাৰে বহুকেইটা প্ৰভুৰ নাম অনৰ্থক হৈ পৰে। এয়া এটা বদ অভ্যাস মাথোন। ইয়াৰ শুধৰণি হ'ব পাৰে, কিন্তু ইচ্ছাকৃতভাৱে আমি তেনে কৰিব নালাগে। 8 পৰা 11 নম্বৰ পদ, তুমি বিশ্ৰাম দিন সোঁৱৰণ কৰি পবিত্ৰ কৰা। 6 দিন পৰিশ্ৰম কৰি তোমাৰ সকলো কাৰ্য কৰা, কিন্তু সপ্তম দিন তোমাৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বিশ্ৰাম দিন। সেইদিনা তুমি তোমাৰ পু বা জি, তোমাৰ বন্দী বা বেটী, তোমাৰ পশু বা তোমাৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা বিদেশী কোনোৱে একো কাম নকৰিবা। কিয়নো জিহুৱাই আকাশমণ্ডল, পৃথিৱী, সমুদ্ৰ আৰু সেইবোৰত থকা সকলোকে 6 দিনে নিৰ্মাণ কৰি সপ্তম দিনা বিশ্ৰাম কৰিলে। এই হেতুকে জিহুৱাই বিশ্ৰাম দিনক আশীৰ্বাদ কৰি পবিত্ৰ কৰিলে। এই বিশ্ৰামবাৰ ইছৰাইল জাতিৰ বাবে বিশেষভাৱে দিয়া হৈছিল। এয়া এটা চুক্তি আছিল ঈশ্বৰ আৰু ইছৰাইলৰ মাজৰ এটা চিনস্বৰূপে। সৃষ্টিকাৰ্যৰ সময়ৰ সপ্তম দিনটো বৰ্তমানৰ আমাৰ শনিবাৰ দিনটোৱে আছিল নে নাছিল তাক জনাটো কঠিন। গতিকে আমি তাকে লৈ মূৰ ঘামাব খোজা নাই। তথাপি আমি 31 নম্বৰ অধ্যায়ত এই বিষয়ে কিছু খৰচি মাৰি চাম। সপ্তম দিনটো আছিল বিশ্ৰাম দিন আৰু প্ৰথম দিনটো আছিল প্ৰভুৰ দিন। এতিয়া আমি পৃথিৱীৰ অধিকভাগ খ্ৰীষ্টীয় লোকে সপ্তাহৰ প্ৰথম দিনটো প্ৰভুৰ দিন ৰূপে গ্ৰহণ কৰিছোঁ দুটা কাৰণত। সেইদিনা প্ৰভু মৃত্যুৰ পৰা জীয়াই উঠিছিল। সেয়া আছিল এনে দিন যিদিনা অপৰাজয় মৃত্যুৱে প্ৰভুৰ হাতত পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। সেইটো সোঁৱৰণৰ বাবে পুনৰুত্থিত প্ৰভুক পুজিবলৈ এটা অৰ্থপূৰ্ণ দিন নহয়নে বাৰু? দ্বিতীয়তে, প্ৰভুৰ পুনৰুত্থানৰ পাছত তেওঁৰ শিষ্যসকলে প্ৰভুৰ সেৱাৰ বাবে সপ্তাহৰ প্ৰথম দিনাই গোট খাবলৈ লৈছিল। আগতে 1 নম্বৰতে কৈ অহা কাৰণটোৰ বাবেই। আৰু সেইদৰেই কালক্ৰমে খ্ৰীষ্টীয় লোকসকলে এই দিনতেই সেৱা উপাসনা কৰিবলৈ সিদ্ধান্ত লৈছিল আৰু আজিকো প্ৰতি এই দিন সলনি কৰাৰ প্ৰয়োজন দেখা নাই। 12 নম্বৰ পদ, তোমাৰ ঈশ্বৰ জিহুৱাই তোমাক যি দেশ দিছে সেই দেশত তোমাৰ আয়ুস দীঘল হ'বৰ নিমিত্তে তুমি তোমাৰ পিতৃ মাতৃক সন্মান কৰিবা। সকলো পিতৃ মাতৃ তেওঁলোকৰ ল'ৰা ছোৱালীৰ সন্মানৰ বাবে উপযুক্ত ব্যক্তি। 13 নম্বৰ পদটো আগতে পঢ়ো, তুমি নৰহত্যা নকৰিবা। কোনো লোকে কয় গতিকে তুমি সৈনিকো হ'ব নালাগিব। কিন্তু নৰহত্যা নকৰিবা বোলা আজ্ঞাটো এটা জাতিক দিয়া হোৱা নাছিল। এই আজ্ঞা মানুহক ব্যক্তিগতভাৱে দিয়া হৈছে। এজনে আন এজনক বধ কৰিব নালাগে। তুমি নৰহত্যা নকৰিবা বোলা আজ্ঞাটোৰ অপৰাধীক ফাঁচী বা সৈন্য সামন্তই দেশ প্ৰতিৰক্ষা কৰাৰ সৈতে কোনো সম্বন্ধ নাই। এটা জাতিয়ে স্বদেশক প্ৰতিৰক্ষা দিবলৈ যাওঁতে কোনোবাই কাৰোবাক দেশৰ বহল স্বাৰ্থত যদি হত্যা কৰিবলগীয়া হৈছে, তেন্তে তেনে ঘটনাৰ লগত এই পদটোৰ কোনো সম্বন্ধ নাই। সপ্তম আজ্ঞা আমি 14 নম্বৰ পদত পাওঁ, তুমি পৰস্ত্ৰীগমন নকৰিবা। বিয়াৰ বাহিৰত যিকোনো ধৰণৰ যৌন সম্ভোগক ব্যভিচাৰ বুলি বাইবেলে কৈছে। কোনোৱে ভাবিব পাৰে যে ঈশ্বৰে তেওঁৰ এই আজ্ঞা সলনি কৰিছে, কিন্তু নাই, ঈশ্বৰে তেওঁৰ এই আজ্ঞা সলনি কৰা নাই। 15 নম্বৰ পদ, তুমি চুৰ নকৰিবা। আচল কথাটো কি জানেনে প্ৰিয় শ্ৰোতা? আপুনি যদি ব্যভিচাৰ কৰিব পাৰে তেতিয়াহ'লে আপুনি চুৰ কৰিবও পাৰিব আৰু নৰহত্যাও কৰিব পাৰিব। এটা অপৰাধ কৰাত যদি আপোনাৰ বিৰুদ্ধে কোনো বিধান নাই, আনটো অপৰাধ কৰাটো আপোনাৰ বাবে কোনো বিধান থাকিব নালাগিব। কিন্তু এটা ভুলৰ অহিতে যদি আপোনাৰ অহিতে বিধান আছে, তেন্তে আটাইবোৰ ভুলৰ অহিতেই আপোনাৰ বাবে বিধান থাকিব। 16 নম্বৰ পদ, তুমি লোকৰ অহিতে মিছা সাক্ষ্য নিদিবা। লোকৰ অহিতে মিছা সাক্ষ্য দিয়া মানে
লোকৰ অহিতে মিছা কথা কোৱাকেই বুজায়। 17 নম্বৰ পদ, তুমি লোকৰ ঘৰলৈ লোভ নকৰিবা, লোকৰ তিৰোতা বা বান্দি বা বেটী বা তেওঁৰ গৰু বা তেওঁৰ গাধ বা তেওঁৰ আন কোনো বস্তুলৈকে লোভ নকৰিবা। কলচীয়া 3 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদত কোৱা হৈছে যে লোভটো হৈছে মূৰ্তি পূজাৰ নিচিনা। আৰু বৰ্তমান পৃথিৱীত বোধ কৰোঁ এই লোভটোৱেই আটাইতকৈ ডাঙৰ পাপৰূপে দেখা দিছে। লোভ, চাৰিওফালে কেৱল লোভ আৰু লোভ। লোভেই পাপ, পাপেই মৃত্যু। আমাৰ লোভ কৰাটোও হ'ল আৰু পাপ কৰাটোও হ'ল, মাত্ৰ মৃত্যুটো হ'বলৈ বাকী। নিজকে নিয়ন্ত্ৰণলৈ আনিব নাজানিলে মৃত্যু ঘটিব জৰুৰ। 18 আৰু 19 নম্বৰ পদ, তেতিয়া সকলো লোক মেঘ গৰ্জন, বিজুলী, শিঙাত ধ্বনি আৰু পৰ্বত ধোঁৱাময় হোৱা দেখিলে। তাকে দেখি লোকসকল কম্পমান হৈ দূৰৈত থিয় হ'লগৈ। আৰু তেওঁলোকে মুচিক ক'লে, তুমিয়েই আমাক কথা কোৱা, আমি তাক শুনিম, কিন্তু ঈশ্বৰে আমাক কথা নকওক, ক'লে আমি মৰিম। জিহুৱা ঈশ্বৰৰ প্ৰতাপ দেখিয়ে ইছৰাইলৰ সন্তানসকলৰ ভৰি হাত পেটত লুকাইছিল। পৰ্বতটোৰ পৰা নিৰাপদ দূৰৈত গৈ থিয় হৈছিল। ইছৰাইলৰ সন্তানসকলে কৈছিল, ঈশ্বৰে আমাক কথা ক'ব নালাগে, ক'লে আমি মৰিম। 20 নম্বৰ পদ, আৰু মুচিয়ে লোকসকলক ক'লে, ভয় নকৰিবা, তোমালোকক পৰীক্ষা কৰিবৰ নিমিত্তে আৰু তেওঁলৈ যি ভয় তোমালোকে পাপ নকৰিবৰ অৰ্থে সেয়ে যেন তোমালোকৰ আগত থাকে, এই নিমিত্তে ঈশ্বৰ আহিল। সিদ্ধ বিধানে সকলোৰে পৰা সিদ্ধতা দাবী কৰে। আপুনি যদি বিধান পালন কৰি পৰিত্ৰাণ পাব বিচাৰে, তেন্তে আপুনি সম্পূৰ্ণ সিদ্ধ হ'ব লাগিব, কিন্তু শতকৰা 100% সিদ্ধ হ'ব লাগিব। 21 পৰা 23 নম্বৰ পদ, তেতিয়া লোকসকলে দূৰৈত থিয় হৈয়ে আছিল, কিন্তু মুচি হ'লে যি ঠাইত ঈশ্বৰ আছিল সেই ঘোৰ অন্ধকাৰে ওচৰলৈকে চাপি গ'ল। আৰু জিহুৱাই মুচিক ক'লে, তুমি ইছৰাইলৰ সন্তানবিলাকক এই কথা কোৱা, মই যে আকাশৰ পৰা তোমালোকক কথা ক'লো, ইয়াক তোমালোকে নিজে দেখিলা। তোমালোকে মোকো লগ কৰি সেৱা কৰিবলৈ একো নেসাজিবা, তোমালোকৰ নিমিত্তে ৰূপৰ বা সোণৰ দেৱমূৰ্তি নেসাজিবা। 24 নম্বৰ পদৰ পৰা পাওঁ, ঈশ্বৰে মানুহবিলাকক মুচিৰ যোগেদি যজ্ঞবেদী নিৰ্মাণ কৰাৰ বিষয়েও দিহা পৰামৰ্শ দিছিল। ঈশ্বৰে তেওঁলোকক প্ৰথমতে 10 আজ্ঞা দিছিল। তাৰ পাছত এতিয়া 10 আজ্ঞাৰ লগতে যজ্ঞবেদী নিৰ্মাণৰ বাবেও আদেশ দিছিল। এই যজ্ঞবেদী বলি উৎসৰ্গ কৰা কামত ব্যৱহাৰ কৰা হৈছিল। এই যজ্ঞবেদীয়ে প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচ আৰু সেই ক্ৰুচত তেওঁ বোৱাই দিয়া শোণিতৰ ধাৰাক বুজায়। তম্বু নিৰ্মাণ কৰাৰ পূৰ্বেই তেওঁলোকে এই যজ্ঞবেদী নিৰ্মাণ কৰিছিল। তেওঁলোকে যলৈকে গৈছিল তাতেই এনে এটা যজ্ঞবেদী নিৰ্মাণ কৰি লৈছিল। কেৱল তম্বু নিৰ্মাণ কৰাৰ পাছৰ পৰাহে তেওঁলোকে লগত লৈ ফুৰিব পৰা যজ্ঞবেদী নিৰ্মাণ কৰি লৈছিল। প্ৰিয় শ্ৰোতা, সময়ৰ অভাৱত আমি বাকী পদকেইটা পাঠ কৰিবলৈ যোৱা নাই, কিন্তু শেষ কৰাৰ আগতে আমি আকৌ এটা কথা মনত পেলাই ল'ব খুজিছোঁ। ঈশ্বৰে বিধান দিছিল, 10 আজ্ঞা দিছিল, আৰু তাৰ পাছতেই যজ্ঞবেদী আৰু পুৰোহিতৰ সৈতে জড়িত কিছুমান বিধান আগবঢ়াইছিল। কাৰণ বিধানে প্ৰমাণ কৰে আমি পাপী বুলি, আমি নিজকে নিজে পৰিত্ৰাণ কৰিব নোৱাৰোঁ বুলি। আৰু সেয়েহে যজ্ঞবেদীয়ে বুজায় প্ৰভু যীশুৰ বলিদানৰ কথা। প্ৰভু যীশুৱে ক্ৰুচৰ ওপৰত আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ নিজকে বলি হিচাপে আগবঢ়াইছিল। আজি তেওঁকেই আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমাৰ সকলো পাপৰ প্ৰায়চিত্ত লাভ কৰি আমি ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক হ'ব পাৰোঁ, আমি পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। সেই পৰিত্ৰাণ আপুনি লাভ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ঈশ্বৰে ইছৰাইল জাতিক যি 10 আজ্ঞা দিছিল, সেইটো আছিল নৈতিক আচাৰ সংহিতাৰ নিচিনা। ঈশ্বৰৰ প্ৰতি আৰু মানুহৰ প্ৰতি আমি পালন কৰি চলিবলগীয়া নৈতিক নীতি। সকলোৱে সেইবোৰ মানি চলিলে সমাজত কোনো ধৰণৰ অশান্তিয়েই নহয়। কিন্তু কোনো মানুহেই গোটেইবোৰ আজ্ঞা সম্পূৰ্ণৰূপে পালন কৰিব পৰা নাই আৰু নোৱাৰেও, কাৰণ মানুহৰ স্বভাৱটোৱেই তেনেকুৱা। ঈশ্বৰৰ উপস্থিতিত মানুহে ভয় খায়। সেয়ে মানুহবোৰে মুচিক কৈছিল, আজ্ঞাবোৰ মুচিয়ে দিলেই হ'ব, ঈশ্বৰৰ আগত তেওঁলোকৰ মৃত্যু হ'ব বুলি তেওঁলোকে ভয় কৰিছিল। পবিত্ৰ ঈশ্বৰৰ সন্মুখত স্বভাৱতে পাপী মানুহে এনেকুৱা অনুভৱেই কৰে। 10 আজ্ঞাৰ পটভূমিত নিজকে তুলনা কৰি চালেও প্ৰতিজন মানুহে নিজৰ অসহায় অৱস্থাটো বুজি পায়। ঈশ্বৰে অনুগ্ৰহ নকৰিলে মানুহৰ মুক্তিৰ আশা নাই। এই অনুগ্ৰহৰ বাৰ্তাই বাইবেলৰ বাৰ্তা।
পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতে সামৰিব খুজিছোঁ। আহকচোন সামৰণিত খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। স্বৰ্গত থকা কৰুণাময় পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ। এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে তোমাৰ বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি যি সুযোগ, তুমি যি সুবিধা আমাক দিলা তাৰ বাবে। এই অনুষ্ঠান নিয়মিতভাৱে আৰু অসীম আগ্ৰহেৰে ধৈৰ্যেৰে শুনি থকা প্ৰতিজন শ্ৰোতাৰ বাবে তোমাৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। তেওঁলোকৰ জীৱনত তোমাৰ বিশেষ আশীৰ্বাদ, বিশেষ অনুগ্ৰহ প্ৰকাশ পাই উঠিবলৈ দিয়া। তেওঁলোকৰ জীৱনৰ সকলো দিশত তুমি আশীৰ্বাদ কৰা, তেওঁলোকৰ জাগতিক প্ৰয়োজনসমূহো তুমি পূৰণ কৰি থাকা, আৰু তুমি যে তেওঁলোকৰ লগত অনবৰতে আছা সেই উপস্থিতি তেওঁলোকে যাতে অনুভৱ কৰিব পাৰে। তেওঁলোকৰ জীৱন তুমি সৰ্বাংগ সুন্দৰ কৰি তোলা। কিয়নো এই প্ৰাৰ্থনা আমাৰ বাবে ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি সোঁশৰীৰে স্বৰ্গলৈ গৈ এতিয়া আমাৰ বাবে নিবেদন কৰি থকা আমাৰ মহাপুৰোহিত ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। নুবুজিলা তুমি বন্ধু প্ৰভু যীশুৰ বাণী, জ্ঞান বুদ্ধি থাকিও তুমি হলায় জ্ঞানী হে। নুবুজিলা বন্ধু তুমি প্ৰভু যীশু আহিছিল এই পৃথিৱীলৈ, পাপী মানুহক পাপৰ পৰা। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। আমি অতি আনন্দৰে জনাওঁ যে প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা সপ্তাহৰ শেষত এজন বিশেষ দৰ্শক বাছি লোৱা হ'ব আৰু সেই দৰ্শক বন্ধুজনক পুৰস্কৃত কৰা হ'ব আৰু সপ্তাহৰ শেষত তেওঁৰ ফটো আৰু নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আপুনি আমালৈ পত্ৰ লিখিব পাৰে। তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।